থোৰতে মই আজি কৰা ঘোষণাবিলাক আকৌ এবাৰ কুইকলি আপোনালোকক ক'ব খুজিছোঁ। জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে দিব নালাগে। ৰাজ্য চৰকাৰে এই বিল প্ৰদান কৰিব। খালি এই সুবিধা 300 ইউনিটতকৈ কম ব্যৱহাৰ কৰা উপভোক্তাসকলৰ বাবে মুকলি কৰি দিয়া হৈছে বা তেওঁলোকে এই সুবিধা লাভ কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এইবাৰ মাটিৰ খাজানা দিব নালাগে। আগতে মই ঘোষণা কৰা 15,000 টকা 3, 4, 5 তাৰিখৰ ভিতৰত লাভ কৰিব। অতিৰিক্তভাৱে 10 তাৰিখে আমি আকৌ 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। অংগনবাদী কেন্দ্ৰৰ বাবে 2 লাখৰ পৰা 2.5 লাখ টকা, স্কুলৰ বাবে 2,10,000 টকা আৰু নামঘৰৰ বাবে 1.5 লাখ টকা প্ৰদানৰ আঁচনিও আমি সমান্তৰালভাৱে আৰম্ভ কৰিম। ইয়াৰ লগতে APSCৰ পৰীক্ষাৰ সম্পৰ্কত মোক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আমাৰ যুৱক যুৱতীসকলে অনুৰোধ কৰিছিল যে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা 9 তাৰিখে হোৱা কথা আছিলে তাক পিছুৱাই দিব লাগে, যাতে শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ৰাইজে কোনো অসুবিধা ভোগ কৰিব নালাগে। আজি লোকসেৱা আয়োগে এই পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে। আমি অতি সোনকালে পৰীক্ষাৰ দ্বিতীয় ডেট ঘোষণা কৰিম, কিন্তু তেতিয়া ঘোষণা কৰিম যেতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি উন্নত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ যিসকল সহৃদয় ৰাইজে সংগঠনে NGO দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু অসমৰ ভিতৰৰ পৰা যিসকলে চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজক এই দুৰ্ভাগ্যজনক অৱস্থাত সহায় কৰি আছে, তেওঁলোকক মই পুনৰ এবাৰ আন্তৰিক অভিনন্দন জনালো। মই আগতে সদায় কৈ আহিছোঁ যে ব্যক্তিগতভাৱে নিজে সাক্ষাৎ কৰি দুৰ্ভগীয়া ৰাইজক সেৱা কৰাৰ আনন্দই বেলেগ। আৰু যিসকলে এই কাম কৰিব পাৰিছে, নিশ্চয় তেওঁলোকে ৰাইজক সহায় কৰাৰ এই আনন্দ, আধ্যাত্মিক আনন্দ, স্পিৰিচুৱেল প্লেজাৰ ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। মই সকলোকে যিসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান সাহায্য অভিযানত যোগদান কৰিছে, শাৰীৰিকভাৱে, মানসিকভাৱে, আৰ্থিকভাৱে, সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। স্থানীয় বিধায়ক, ৰাইজৰ প্ৰতিনিধি সকলোকে মই পুনৰ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যিসকলে নিজে গৈ তাত সেৱা কৰিব পৰা নাই বা যিসকলে তাত সেৱা কৰাৰ উপৰিও অতিৰিক্তভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সহায় আগবঢ়াইছে, তেওঁলোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানি ভাল পাব যে এতিয়ালৈকে মাইক্ৰ ডনেশ্যন, সৰু ডনেশ্যন 9,220 গৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে। ইয়াৰ QR কোড ডনেশ্যনৰ কেনেকৈ দিব পাৰি তাক মোৰ ফেচবুক পেজত দি ৰখা হৈছে। যিসকল সহৃদয় ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান আগবঢ়াব খোজে, মই কোৱা নাই দান আগবঢ়াব লাগে বুলি, কিন্তু যিসকলে আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবেও QR কোড আদি আমাৰ ফেচবুক পেজত আছে, আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। ইতিমধ্যে 9,229 গৰাকী ব্যক্তিয়ে এই ধৰণে দান আগবঢ়াইছে। আজি তাৰেই ধনেৰে জুলাই মাহৰ আমি ইলেক্ট্ৰিচিটি বিল দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ। তাৰে পুঁজিৰে আমি ক মানৰ পৰা অষ্টম মান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকললৈ 2যোৰ বিনামূলীয়া ইউনিফৰ্মো পঠাবৰ বাবে আজি আমি পুঁজি মুকলি কৰি দিছোঁ। অৰ্থাৎ যি ধৰণেই নহওক কিয় আমি ৰাইজৰ কাষত থিয় হৈ থাকিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অহা 3 দিন মই নিজেও উজনি অসমত থাকিম আৰু আপোনালোকৰ বাবে আৰু কি কৰিব পাৰোঁ